নাম কৈছিল গোটেইকেইটা ভগৱানৰ নাম গৰ্গ স্কুৱেৰ বুলি কৈছিল না এইটো কি এইটো কি এটা বৃত্ত এটা কেন্দ্ৰ থাকে হয়নে এইটো বৃত্তটো কেন্দ্ৰ কৰি আমি কাট কৰিছিলোঁ না ইয়াতে তেনেকৈ আকাৰ মানে ইয়াতে আমি ৰবৰৰ হয় ইয়াতে তাৰপিছত এইফালে মণিহালত মণি ভৰাইছেনে ইয়াতে মোক এটা কথা কোৱা ৰবা 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 দেই দেখোন এইটোত বাৰু এটা হালধীয়া দেখক হা এটাত ৰঙা দিয়াচোন এটাত ৰঙা দিয়া এটাত মোক হেৰি দিয়া নীলা দিয়া নীলা দিয়াচোন নীলা আছেতো নীলা দিয়া নীলা দিয়া এতিয়া মোক কোৱা এই শুনা এই সংখ্যাটো কিমান ৰবা 231 হয়নে এককৰ ঘৰত কেইটা মণি আছে দহকৰ ঘৰত কেইটা মণি আছে শতকৰ ঘৰত কেইটা মণি আছে দুটা এতিয়া কোৱা ইয়াতে সংখ্যাটো কিমান আছে সংখ্যাটো কিমান আছে 24 আছে নো কোনে ক'ব পাৰিব সংখ্যাটো কিমান যি নহওক মই সুধিছোঁ এই সংখ্যাটো কিমান কেনেকৈ 24 থাকিব কিমান আছে সংখ্যাটো এই তিনিটাতে যাব লাগিব সংখ্যাটো কি কৈ আছে আপোনালোকে ৰাইট কেনেকৈ 240 কোৱা কি বুজি পাইছা কোৱা তাতে নাই যদি তুমি আগলৈকে 24 কৈ আছা হা বুজি পাব লাগিব যদি নাথাকে মণি যদি নাথাকে তেতিয়াহ'লে শূন্য হ'ব ইয়াতে মণি কেইটা আছে 4টা মণি আছে ইয়াতে মণি কেইটা আছে 2টা মণি আছে গতিকে মণিকেইটা যদি মই চেঞ্জ কৰি দিওঁ তাৰ মানটো বেলেগ হৈ যায় নে নাই এতিয়া চাবা মই ইয়াতে এটা দিলোঁ হা ইয়াতে এটা দিলোঁ এইবাৰ সংখ্যাটো এইফালৰ পৰা কোৱা কিমান হ'ব 131 হ'বনে গতিকে এককৰ ঘৰত মণি এটা আছে দহকৰ ঘৰত মণি কেইটা আছে 3টা আছে শতকৰ ঘৰত মণি কেইটা আছে এটা আছে গতিকে সংখ্যাটো হ'ব তোমাৰ 131 131 বুজি পাইছানে ঠিক তেনেকৈ যদি আমি বেছিকৈ মণি দিওঁ ইয়াতে চাবাচোন দিয়াচোন মণি দিয়াচোন ৰঙাটো দিয়া যদি ইয়াতে আমি এটা কাম কৰোঁ ইয়াতে চাবা ইয়াতে যদি মই মণি আৰু এটা দিওঁ হা ইয়াতে মণি এটা দিলোঁ ইয়াতে আৰু এটা দিলোঁ এতিয়া সংখ্যাটো কিমান হ'ব 332 দহৰ ঘৰত কেইটা অংক আছে এককৰ ঘৰত কেইটা অংক আছে শতকৰ ঘৰত কেইটা অংক আছে 3টা যদি মই ইয়াৰ পৰা এটা মণি আঁতৰাই দিওঁ কিমান হ'ব সংখ্যাটো নাই মই এটা আঁতৰাই দিলোঁ কিমান হ'ব সংখ্যাটো 231 হ'বনে 232 যদি মই আৰু এটা ইয়াৰ পৰা মণি আঁতৰাই দিওঁ সংখ্যাটো কিমান হ'ব 232 সকলোতে সমান মণি আছে নে নাই 2 3টা 2 হ'ল 3টা 2 হ'লে 222 যদি মই এইটো বিস্তাৰ কৰিব দিওঁ মোক কোৱাচোন এইটো যদি মই এক্সপাণ্ড কৰিব দিওঁ কোনে ক'ব পাৰিবা কোৱা গুড 200 যোগ 20 যোগ 2 এইটো যদি আমি বিস্তাৰ কৰিব দিওঁ এতিয়া মই যদি তোমালোকক আকৌ সংক্ষিপ্ত কৰিব দিওঁ মই কৈ আছোঁ সংক্ষিপ্ত কৰিব দিম দেই মই কি কৈ আছোঁ চাবা মই কৈ আছোঁ ইয়াতে চাবা ইয়াতে 2 আছে নহয় 200 চাবা দেই সংখ্যাটো তোমালোকৰ পিছত ক'বা 200 প্লাছ 330 200 প্লাছ 30 প্লাছ 3 কিমান হয় 200 প্লাছ 30 প্লাছ 3 কিমান হয় No, 300 no, yeah, 200. 233. Karena kotor ঘর দুটো আছে, দহর ঘর তিনটা আছে, তিনটা 30 যাব। একর ঘর তিনটা আছে, 3 গুণ 3। বুঝি পাইছেন
এতিয়া পাৰিব নাই এবাৰ কৈছোঁ ইয়াৰ হয়তো আমি এক্সপাণ্ড কৰিব পাৰোঁ শ্বৰ্ট ফৰ্মত দিব পাৰিম তাৰপিছত আমি যোগ কৰিব পাৰিম তাৰপিছত আমি বিয়োগ কৰিব পাৰিম বুজি পাইছেনে এইটো এবাৰ কাজ এইটো অলপ বুজি পাইছে এইটো কি এইটো মণিয়ালা বুলি কয় ষ্টিক কাঠি আৰু মুঠা বুলি যে কয় এটা মুঠাত কেইডাল কাঠি থাকে 10ডাল দুটা মুঠাত কেইডাল কাঠি থাকিব যদি মই দুটা কাঠি লৈ পেলাই দুটা মুঠা লৈ পেলাই বাহিৰত একডাল ৰাখোঁ সেইটো কিমান হ'ব সেইটো যদি শুনি এফালে শুনা যদি দুটা মুঠা লৈছোঁ মই দুটা মুঠাত 2 বাহিৰত যদি একডাল কাঠি লওঁ কিমান হ'ব 21 হ'ব যদি মই অকল 5টা মুঠা লওঁ 50 হ'ব বুজি পাইছে ন অৰ্থ যদি মই 6টা মুঠা লৈ পেলাই আৰু বাহিৰত 6ডাল দিওঁ কিমান হ'ব কিমান হ'ব 6টা মুঠা লৈছোঁ 6টা মুঠাত কেইডাল 6 বাহিৰত কেইডাল আছে 6ডাল কিমান হ'ল 6 6 কিমান হ'ল কেনেকৈ কৰিব লাগিব বুজি পাইছেনে এইটো আমি টকা পইচা আছে এইবিলাক পইচা হিচাপ আছে আৰু ইয়াতে আমি জুলীয়া বস্তুবিলাক জুলিব পাৰিম পানী এইবিলাক নোট আছে বুজি পাইছেনে এইবিলাক গোটেইখিনি এদিনত নহয় ন পিছত দিব পাৰিম দে